তোমালোকৰ লগত এইটো ভিডিঅ'ত আলোচনা কৰিম হাফ ইয়াৰলি এক্সামিনেশ্যন 2024 ক্লাস 10 সাবজেক্ট ইংলিশ তোমাৰ যোৰহাট ডিস্ট্ৰিক্টৰ হয় এই প্ৰশ্ন কাকতখন তো তোমালোকৰ এতিয়া যাৰ ডিস্ট্ৰিক্টত এক্সাম হোৱা নাই এতিয়া তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় আৰু মই তোমালোকক এইটো ভিডিঅ' লাষ্টৰ ফালে তোমালোকৰ গোটেইকেইটা 45টা এমসিকিউৰ আনসাৰ তাতে দি দিম তো তোমালোকে প্ৰশ্ন কাকতখন চাই যোৱা সেকেন্ড পেজ আছিলে তো এইখিনিলৈকে তোমালোকৰ 45টা এমসিকিউ আছিলে ইয়া সেকশন বি তোমালোকে চাব পাৰা ইয়াতে 2 মাৰ্কৰ কোৱেশ্চন আছিলে 10টা 20 মাৰ্ক তাৰ পিছে তোমাৰ সেকশন সি আছিলে তোমালোকৰ 4 মাৰ্কৰ যিকোনো দুটা প্ৰশ্নৰ আনসাৰ লিখিব লাগে কোৱেশ্চনৰ এটো তোমাৰ ফুটপ্ৰিন্টস উইদাউট ফিট তোমাৰ ইংলিশত দুখন কিতাপ আছে এই সেকেন্ড কিতাপখনৰ পৰা এইটা প্ৰশ্ন আহিছিল তাৰ পিছে তোমাৰ সেকশন ডি তোমাৰ আহিছে এইটা গ্ৰামাৰ তুমি এইটা চাই লব লাগিব তাৰ পিছে সেকশন ই তোমালোকৰ এটো ট্ৰান্সলেচন কৰিব লাগে তোমাৰ ইন আসামিছত কৰিব লাগে ইংলিশত দিয়া আছে তাৰ পিছে এটো লাষ্ট পেজ সেকশন তোমাৰ একেবাৰে 8 নম্বৰ পেজত লাষ্টত তোমালোকৰ ইয়াতে তোমালোকৰ এটা এপ্লিকেশন লিখিব লাগে লেটাৰ লিখিব লাগে লেটাৰ টু দা এডিটৰ এটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় আৰু এটো তোমালোকৰ আহিব পাৰে এছএছএলসি এক্সামতো তো তোমালোকে চাই লবা যাৰ ডিস্ট্ৰিক্টত এতিয়া এক্সাম হোৱা নাই আৰু তোমালোকে লাষ্ট এইখিনি কোৱেশ্চন চাই লোৱা এইখিনি আনসাৰ আছে তোমালোকৰ 45টা আনসাৰ কোনটো কাৰেক্ট আনসাৰ কোনটো শুদ্ধ ইয়াতে মই লিখি দিছো তো ভিডিঅটো তোমালোকৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰিবা থ্যাংক ইউ